জন্মদাত্ৰীৰ মাতৃয়ে কোলাত তুলি ল'ব নোৱাৰিলে শিশুটিক। হাস্পতালৰ ভুল চিকিৎসাৰ ফলতেই মৃত্যু কাকুৱালি ল'লে শিশুটিয়ে। অমিনগাঁৱৰ তুলাৰাম বাফনাৰ ভিতৰ চোৱাত কি চলে? ডাক্তৰৰ পৰিৱৰ্তে কিয় নাৰ্ছে প্ৰসৱ কৰিবলগীয়া হয় প্ৰসূতি? এটেনশ্যন স্বাস্থ্য বিভাগ। পৃথিৱীৰ পোহৰ দেখা পোৱাৰ শিশুটিৰ মাত্ৰ কেইঘণ্টামান হৈছিলহে, কিন্তু হাস্পতাল কৰ্তৃপক্ষৰ ভুলৰ বাবে শিশুটিয়ে পৃথিৱীত ভৰি দিয়েই বিদায় মাগিব লগা হ'ল। ৰাজ্য চৰকাৰৰ ডাঙৰ ডাঙৰ ঘোষণাক স্বাস্থ্য সেৱাৰ উন্নয়ন সজা বুলি যিমানেই দাবী নকৰক কিয়, প্ৰকৃতাৰ্থত স্বাস্থ্য সেৱাৰ ভিতৰৰ স্বৰূপটো ভয়ালগা। নিতৌ স্বাস্থ্য সেৱাৰ নগ্ন স্বৰূপ প্ৰকাশ কৰি ৰাজ্যত ঘটিছে এটাৰ পিছত আন এটা অনাকাংক্ষিত ঘটনা। এইবাৰ উত্তৰ গুৱাহাটীৰ তুলাৰাম বাফনা হাস্পতালত নৱজাতক শিশুক লৈ হাস্পতালখনে হেতালি খেলি যি ভয়ংকৰ ঘটনা সংঘটিত কৰিলে সেয়া কল্পনাৰো অগোচৰ। ঘটনা অনুসৰি শুকুৰবাৰে হাস্পতালখনৰ গুৰেশ্বৰৰ পৰা শিৱানী দাস বৈশ্য নামৰ এগৰাকী প্ৰসূতিয়ে এটি সন্তান প্ৰসৱ কৰিছিল। কিন্তু আচৰিত কথা যে এই সন্তানটিৰ প্ৰসৱ কৰোৱাইছিল হাস্পতালখনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা কেইগৰাকীমান নাৰ্ছে। আৰু অভিযোগ অনুসৰি ডাক্তৰ পলমকৈ উপস্থিত হোৱাত হাস্পতালখনত নাৰ্ছে প্ৰথমে প্ৰসৱ কৰাৰ পৰৱৰ্তী সময়ত ভুল চিকিৎসাৰে নৱজাতক শিশুটিক মৃত্যুৰ মুখলৈ ঠেলি দিছিল। জানিব পৰা মতে শিশুটিৰ প্ৰসৱ হোৱাৰ পিছতেই নাৰ্ছে শিশুটিৰ বাবে অনা ঔষধ চকুত পেলাই দিয়ে আৰু তাৰ পিছতেই এটা ভেকচিন দিয়ে, যাৰ ফলত শিশুটিৰ তৎক্ষণাৎ মৃত্যু ঘটে। আৰু এই ঘটনাৰ পিছতে এতিয়া হাস্পতালখনত চলি থকা চৰম অৰাজকতাৰ কথা পোহৰলৈ আহিছে। প্ৰশ্ন হৈছে, হাস্পতালখনত কিয় প্ৰসূতি বিভাগৰ চিকিৎসকৰ পৰিৱৰ্তে শিকাৰু নাৰ্ছক প্ৰসৱ কৰোৱাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছিল হাস্পতাল কৰ্তৃপক্ষই? ইয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ সাহস হ'বনে ৰাজ্য স্বাস্থ্য বিভাগৰ? নে এইটো এটা সাধাৰণ ঘটনা বুলি গাপ দিয়াৰ চেষ্টা কৰিব স্বাস্থ্য বিভাগৰ দৰে চৰকাৰৰ ব্যাগুম বিভাগটোৱে? হয়, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি এটা আমাৰ ঘৰৰে আমাৰ বৌক লৈ আহিছিলোঁ। আমি ইয়াতে যি তুলাৰাম বাফনা যি অসামৰিক চিকিৎসালয় তাতে আমি আনিছিলোঁ। আমাৰ ঘৰ হ'ল গুৰেশ্বৰৰ পৰা আমি ইয়াতে আনিছিলোঁ। 27 তাৰিখে আপোনাৰ 3:30 প্ৰায় বজাত। তাৰপিছত অনাৰ লগে লগে আপোনাৰ ডক্তৰ আহিছে প্ৰায় 11টামান বজাত ডক্তৰে চাইছে। ৰাতি 11টামান বজাত ডক্তৰ নাই, নাৰ্ছে বহাই থৈ পেলাই এটা চেলাইন এটা দিছে। তো খুব পেট বিষ হৈ আছিল। তো আমি ডক্তৰ দেখাৰ পিছত সিদিনাখন আপোনাৰ একো নহ'ল। পিছদিনাখন আপোনাৰ প্ৰায় 11 বজাৰ পৰা লেবাৰ ৰুমত তেওঁলোকে সোমাইছে। সোমোৱাৰ পিছত এটা বেবী এটা জন্ম পাইছিল, বাচ্চা এটা। তো জন্ম পোৱাৰ পিছত ঠিকে আছিল, তেওঁলোকে ঠিকে থকা বুলি কৈছে, গোটেইখিনি নৰ্মেল ডেলিভাৰী হৈছিল। তাৰপিছত আপোনাৰ যোৱাকালি ৰাতি এটা ভেকচিন দিছিল। ভেকচিন দিয়াৰ পিছৰ পৰা বাচ্চাটোৰ মানে মুখৰ পৰা আপোনাৰ খুব ফেন উঠি আছিল। ফেন উঠি থকাৰ ফলত আপোনাৰ আমি বাৰবাৰকৈ আমি ইয়াৰ কৰ্তৃপক্ষক আমি জনাইছোঁ। আপোনালোকে সকলোৱে গমেই পায় যে এই অসামৰিক চিকিৎসালয়ত ৰাতি কোনো ডক্তৰ নাথাকে। ৰাতি আপোনাৰ যি নেকি এওঁলোকৰ গাইনী বিভাগৰে হওক বা আপোনাৰ মানে ডক্তৰ প্ৰায় বিভাগীয় ডক্তৰ নাথাকেই প্ৰায় ইয়াতে। তো আপোনাৰ যোৱাকালি ৰাতি আপোনাৰ প্ৰায় 2:30মান বজাতে ঢুকাইছে। ঢুকোৱাৰ পিছত তেওঁলোকৰ নাৰ্ছে পিছত আহি পেলাই কৈ আছে যে আমাক আপোনালোকে ৰেফাৰ কৰি দিছোঁ, আপোনালোকে GMC লৈ যাওক। এইটো কেনেকুৱা ধৰণৰ ঘটনা? আপোনাৰ বাচ্চা এটা মৰি যোৱাৰ পিছত তেওঁলোকে ৰেফাৰ কৰে GMC লৈ যোৱাৰ। তো গতিকে কিমান ডাঙৰ এক ষড়যন্ত্ৰ ইয়াতে চলিছে। আপোনালোকক মই এটা কথাই জনাই আছোঁ যে ভালদৰে যে ইয়াতে কেৱল চিকিৎসাৰ নামত তেওঁলোকৰ ভেহু ভাওনা চলি আছে। তেওঁলোকে সকলোবিলাক কাম এই যিবিলাক GNM যিবিলাক নেকি প্ৰাইভেট এটা ইনষ্টিটিউট আছে ইয়াতে আপোনাৰ এই মিৰ্জাত, সেই মিৰ্জাৰ ষ্টুডেণ্টসোপাক ইয়াতে লৈ আহে, একো এটা নাজানে ভালদৰে, আৰু তেওঁলোকক গোটেইখিনি দায়িত্ব এৰি দিয়ে। তেওঁলোকে গোটেইখিনি তদন্ত কৰে। আৰু যি ব্যৱহাৰ, আমি যদি নাৰ্ছক কালি ৰাতি মাতিব গৈছোঁ, যি দাবী ধমকি তেওঁলোকৰ ৰাতি সদায় এটা AC ডক্টৰ চাইছে। আপোনাৰ সেই ডক্টৰজনৰ নাম কি? গাইনী বিভাগৰ ৰাজেন্দ্ৰ নহয়। 9টা বজাৰ আপোনাৰ ভাবক 3:30 পৰা 9টালৈকে আমি ৱেইট কৰিছোঁ। তাৰপিছতো ডক্টৰ আহিছে 11:30 বজাত। তো ডক্টৰ অহাৰ পিছত ডক্টৰ আপোনাৰ অলপ টাইম চাই পেলাই কৈছে আজি একো নহয়, আপোনালোকে কালি গম পাই যাব, কালি আপোনালোকৰ যি হয় হ'ব। তাৰপিছত আপোনাৰ পিছদিনাখন ডক্টৰে আহি পেলাই চাব লাগে পেচেণ্টক, নাই ডক্টৰতো নায়ে, ডেলিভাৰী কৰিছে আপোনাৰ নাৰ্ছে।
ডক্টৰ নথকা অৱস্থা আপোনাৰ নাৰ্ছে ডেলিভাৰী কৰিছে আপোনাৰ ৰাজেন্দ্ৰ চৌধুৰী নামৰ ডক্টৰ এগৰাকী আছিল ৰাজেন্দ্ৰ তালুকদাৰ তো গতিকে ডক্টৰেতো অৱহেলা কৰিছেই কিন্তু নাৰ্ছবিলাকেও যদি কমচে কম অলপমান ভালদৰে চালে সেই দৰমহাৰ মানে তেওঁলোকে চলা মানে ভাল এটা এমাউণ্ট দিয়ে তেওঁলোকে গভৰ্ণমেণ্টে তথাপিও তেওঁলোকৰ মানে নহয় সেই পইচাৰে নহয় তেওঁলোকে যিকোনো পেচেণ্ট অহাৰ লগে লগে চুইপাৰতকৈ আৰম্ভ কৰি একদম মানে নাৰ্ছ ষ্টুডেণ্ট সহকাৰে সকলোবিলাকৰ পৰা তেওঁলোকে কমি মানে পইচা বিচাৰে কেৱল পইচা ধান্দা লয় একদম পেচেণ্টৰ পৰা মই ক'লো নহয় চুইপাৰৰ পৰা আদি কৰি আৰম্ভ কৰি একদম সকলোকেইটা যিমানকেইটা মানে কৰ্মচাৰী আছে সকলো কেৱল ধান্দাটো হ'ল পইচা তেওঁলোকে পইচা বিচাৰে তো গতিকে এনেকুৱা ঘটনা ঘটি মানে এনেকুৱা এটা ঘটনা আপোনাৰ চলি আছে চৰকাৰী মহাবিদ্যালয়ত চৰকাৰী যি নেকি চিকিৎসালয়ত তো গতিকে আপোনালোকক আমাৰ যি নেকি বিভাগীয় কৰ্তৃপক্ষ আছে আমাৰ DC ছাৰ আমাৰ যি নেকি আমাৰ CM ছাৰ তাৰ লগতে আমাৰ যি নেকি স্বাস্থ্যমন্ত্ৰী মই তেওঁলোকক অনুৰোধ কৰিছোঁ আপোনালোকে এবাৰ এই চিকিৎসালয়লৈ আহক আৰু আহি ফালে তেওঁলোকৰ কি চলি আছে তদন্ত কৰক ভালদৰে এইখিনি মোৰ ক'বলগীয়া ওলাই আছে তেতিয়া নাৰ্ছক আমি বাৰ আমি খবৰ দিছোঁ আমি মাতিছোঁ মাতাৰ পিছতো নাৰ্ছে মানে গুৰুত্ব দিয়া নাই আৰু নাৰ্ছ বুলি ক'লে মানে ইয়াতে এনেকুৱা এটা মই পৰিৱেশ পালোঁ যিটো দুনিয়াৰ কেৱল নেকি GNMৰ ষ্টুডেণ্ট ইয়াতে সোমাই হৈছে গোটেইখিনি দায়িত্ব তেওঁলোকে GNMৰ ষ্টুডেণ্টক দিছে ইয়াৰে যিবিলাক নেকি ষ্টাফ নাৰ্ছ আছে তেওঁলোকে নেকি গুৰুত্ব নিদিয়ে ষ্টাফ নাৰ্ছৰ কাম হ'ল আপোনাৰ পেচেণ্টক চোৱা চিতা কৰা তেওঁলোকে নহয় GNMৰ ষ্টুডেণ্টবিলাকক পঠায় আপোনাৰ যিদিনাখন আমি ইয়াতে এডমিট কৰিছোঁ তাৰ পিছদিনাখন যিটো IV কেনুলা এই IV কেনুলা যেতিয়া পেচেণ্টক সোমায় 17 বাৰ আপোনাৰ মানে পুছ কৰিছে মানে আপোনাৰ ভেনত তেওঁলোকে ভেন বিচাৰি নাপায় 17 বাৰকৈ পেচেণ্টক আপোনাৰ মোৰ চকুৰ সন্মুখত তাৰপিছত মোৰ ভিনদেউ এজন ফাৰ্মাচিষ্ট আছিল তো তেওঁ পিছত আপোনাৰ ভেন দেখাই দিছে তাৰপিছত আপোনাৰ সেই ভেনত তাৰপিছত কেনুলা মিটিং কৰিছে তো মানে এয়ে হ'ল ইয়াৰ চিষ্টেম তো মই অসমৰ মুখ্যমন্ত্ৰী মহোদয় লগতে অসমৰ যি নেকি আমাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া তেওঁলোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে অন্ততঃ এই গুৱাহাটী ইমান ডাঙৰ এটা চিটি অসমৰ টপ চিটি হ'ল গুৱাহাটী আৰু সেই গুৱাহাটীৰ নিচিনা জেগাত আপোনাৰ যি নেকি এক অসামৰিক চিকিৎসালয় চৰকাৰী আপোনাৰ নেকি যি নেকি চিকিৎসালয় সেই চিকিৎসালয়ত ৰাতি আপোনাৰ ডক্টৰ নাথাকে খুব আচৰিতজনক ঘটনা আমি দাবী জনাইছোঁ আমাৰ যি নেকি এই কেশৱ মহন্ত ছাৰ আছে তেখেতলৈ যে আপুনি এবাৰ খবৰ লওক আৰু এই যি নেকি গাইনো বিভাগৰ আমাৰ লগত যি যোৱাকালি ঘটনাটো ঘটি গ'ল এনেকুৱা যাতে দ্বিতীয়বাৰ বেলেগ কাৰোবাৰ লগত নঘটে সেইখিনি আমি দাবী জনাইছোঁ যে এনেকুৱা এটা ইমান ডাঙৰ এটা ঘটনা ঘটিল আপোনালোকে ভালকৈ তদন্ত কৰক আৰু ইয়াৰ কাৰণে যিসকল দায়ী বুলি মই ভাবিছোঁ যিসকল নেকি নাৰ্ছ আছিল এই নাৰ্ছবিলাক দায়ী আৰু ইয়াৰে যি নেকি ছুপাৰিণ্টেণ্ডেণ্ট তেখেতেও মানে ভালদৰে চোৱা চিতা মানে হস্পিটেলটোত নাই তো তেওঁলোকৰ নেকি যিসমূহ দায়িত্ব তেওঁলোকে চৰকাৰে দিয়ে দায়িত্বসমূহ ভালদৰে পালন নকৰে তো মই কেশৱ মহন্ত ছাৰক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে এইসকলৰ ওপৰত নিশ্চয় বিহিত ব্যৱস্থা লওক আৰু এই নাৰ্ছবিলাকক আপোনালোকে শিকাই দিয়ক যে আপোনালোকে ডিউটি কি ধৰণে কৰে উত্তৰ গুৱাহাটীৰ পৰা লিপিকা দাসৰ প্ৰতিবেদন প্ৰতিদিন বনাই